কোনোবা যদি আপোনালোকে ভাবি আছে মোক একদম কম বয়সৰ গাড়ী লাগে, তেতিয়াহ'লে আমি ঢেকিয়াজুলি ছেকেণ্ড হেণ্ড বাইক বজাৰত আপুনি কম বয়সৰ স্কুটি বা বাইক পাই যাব। এইটো মাত্ৰ 6 মাহ পূৰ্ণ হৈছে। আপোনাক ৰিভিউ দেখাই দিম পূৰা। তেতিয়াহ'লে আমি আপোনাক ইয়াৰ টায়াৰৰ কণ্ডিশ্যনটো দেখাই দিম। টায়াৰ একদম নতুন হৈ আছে, চাব পাৰে। পূৰা বডিটো দেখাই দি আছোঁ আপোনাক, একো প্ৰব্লেম নাপায়। চাই আছে একদম কণ্ডিশ্যন অ'কে আছে। পিছফালৰ টায়াৰ একদম নতুন হৈ আছে, 6 মাহ হৈছে মাত্ৰ। কোনোবা যদি এইখন ডিলাৰত এক্সচেঞ্জ কৰিবলৈ খোজে, এক্সচেঞ্জো হৈ যাব আৰু লগতে ৰিফাইনেন্সতো হৈ যাব। এইটো আপোনালোকক মাত্ৰ 80,000ত দি দিম। কোনোবা যদি ৰিফাইনেন্স কৰে 28,000 30,000 ডাউন পে'মেণ্ট দিলেও ৰিফাইনেন্স হৈ যাব। আপোনাৰ আধাৰ কাৰ্ড, পান কাৰ্ড, বেংকৰ পাছবুক আনিব লাগিব যদি ৰিফাইনেন্স কৰে। আৰু কোনোবা যদি বাইক এক্সচেঞ্জ কৰে, এক্সচেঞ্জো কৰিব পাৰিব। কোনোবা যদি বাইক বেচিব আহে, বাইক ইয়াতে বেচিব পাৰিব। আজিৰ ভিডিঅ' ইমানে।